গুগল এক্সচেঞ্জ ফাইনেলি গাইছ আজি গুগল এক্সচেঞ্জ মোৰ লগত আছে। আপোনালোকক দেখাম সম্পূৰ্ণকৈ ভিডিঅ'টো কি কৰিব লাগিব, আপোনালোকক সম্পূৰ্ণকৈ ভিডিঅ'টোত বুজাম। আপোনালোকে স্কিপ নকৰাকৈ চাই যাওক। যদি আপোনালোকৰ ইউটিউবাৰ হোৱা মন আছে আৰু মই প্ৰথম পে'মেণ্টটো কিমান পাম এক্সচেঞ্জৰ পিনটো মানে গুগলত ভৰাই দিলে ক'লে আপোনালোকক অল ডিটেইলছ বুজাই ক'ম কথাটো। আৰু এতিয়া আপোনালোকক গুগল এক্সচেঞ্জ দেখাম আজি বলক। পোনপ্ৰথমে আপোনালোকে যদি ইউটিউবত ভিডিঅ' বনাবলৈ পায় 4000 ৱাচ টাইম কমপ্লিট 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰিলে আপোনালোকে পাব মনিটাইজেশ্যন টুলটো। আৰু মনিটাইজেশ্যন টুলটো যেতিয়াই আপোনালোকে মানে অ'পেন কৰিব তাৰ পাছত আপোনাৰ ভিডিঅ'খনৰ আৰ্নিং লাগি যাব, মানে ভিডিঅ'টোৰ প্ৰতি আৰ্নিঙত লাগি যাব। আপুনি প্ৰায় $10 কৰিলে আপোনাৰ গুগল এক্সচেঞ্জখন মানে গুগলৰ পৰা আপোনাৰ যোনটো সমষ্টিত আপুনি বাস কৰিছে সেইটো সমষ্টিলৈ আপোনাৰ গুগল এক্সচেঞ্জখন গুগলে পঠিয়াব। গুগল এক্সচেঞ্জত থাকিব 6টা নাম্বাৰ আৰু সেই 6টা নাম্বাৰ আপুনি গুগলত সেয়াত যোনটো ভেৰিফাই কৰিবলৈ আহিব সেই ভেৰিফাই কৰিব লাগিব, তেতিয়াহে ইউটিউবত পইচা পাব। যিমান ডাঙৰ হওক সৰু হওক ইউটিউবে গুগলৰ পিনটোত ভৰাব লাগিব, তেতিয়াহে পাব মানে গুগলৰ পৰা ইউটিউবৰ পৰা পইচা। আৰু যেতিয়ালৈকে আপোনালোকে গুগল এক্সচেঞ্জখন হাতত আপোনালোকে নাহে তেতিয়ালৈকে আপোনালোকে গুগল এক্সচেঞ্জৰ ইউটিউবৰ পৰা 1 টকাও ইনকাম নাপায়। আৰু মই যদি এতিয়া গুগল এক্সচেঞ্জৰ এই পিনটো ভৰাই দিওঁ তেতিয়া লগালগ পাম মই 9000 টকা, মানে $100 হ'লে ক'লে 9000 হয়, 94 টকা নে কিমান হৈছে $1। পিনটো ভৰাই দিলে পাম। মোৰ মানে 25-26 তাৰিখ মানে পইচাটো আহিব, এতিয়া ভৰাই দিলেও নাই। মানে মাহেকীয়া চিষ্টেম এটা আছে ন, 12 তাৰিখে আপোনাৰ মানে ষ্টুডিঅ'ৰ পৰা গুগল এক্সচেঞ্জলৈ যাব, এক্সচেঞ্জে আকৌ আপোনাক একাউণ্টলৈ মানে 22 তাৰিখৰ পৰা 26 তাৰিখৰ ভিতৰত আপোনাক একাউণ্টলৈ পঠিয়াব। আৰু আপোনালোকে যদি ভিডিঅ' বনাবলৈ ভাবে তেতিয়াহ'লে শ্বৰ্ট ভিডিঅ' বনাই একো লাভ নাই, 5000 10,000 ভিউ একো লাভ নাই। আপোনালোকে বনাবলৈ মন আছে যদি আপলোড ভিডিঅ' আপলোড কৰক আৰু মই কিমান মানি পাম আপোনালোকক ভিডিঅ'টো দেখাম। আৰু এতিয়া গুগল এক্সচেঞ্জখন এপ্লাই কৰি থৈছোঁ, কাইলৈ পৰহিলৈ ভিতৰতে পাবহি। আপোনালোকে ভিডিঅ' সম্পূৰ্ণকৈ চাই যাব। মই আপোনালোকক সহায় কৰিম, আপোনালোকে মোক সহায় কৰিব, তেতিয়াহে গ্ৰ' হ'ব চেনেল, নহ'লে একো কাম নাই। বাই বাই। ভিডিঅ'টো ইমান হৈ আছিলে।